যোৱাকালি যিহেতু মঙলবাৰ আছিলে, বাহঁতৰ ৰুমৰ ওচৰতে এটা বহুত ডাঙৰ হনুমান মন্দিৰ আছে আৰু বা আৰু মই মন্দিৰলৈ গৈছিলোঁ আবেলি। আৰু ৰাস্তাত গৈ থাকোঁতে অলপমান ভিৰো পাইছিলোঁ, ভাবিছিলোঁ কিহৰ কাৰণে। পিছত দেখিলোঁ যে এনেকৈ বলবম গৈ আছে, সেইকাৰণে অকণমান জাম লাগি গৈছিলে। আৰু এয়া মন্দিৰ গৈ পালোঁ, ইমান মানুহৰ ভিৰ। ইয়াতে মানে সদায় ভিৰেই থাকে, মঙলবাৰ বুলিয়েই নহয়, সদায় ভিৰ থাকে। আৰু কালি যিহেতু মঙলবাৰ আছিলে, অকণমান বেছিয়ে ভিৰ। আৰু এয়া এনেকৈ লাইন পাতি গৈ সেৱা কৰিব লগা হ'ল। আৰু এনেকৈ সেৱা কৰি মেইন মন্দিৰটোলৈ যাবলৈ এনেকৈ গুহা এটা ভিতৰেদি যাব লাগে, কিন্তু ভিতৰত এলাউ নাছিলে। মই গুহাটোৰ ভিতৰলৈকে যিমানখিনি পাওঁ ভিডিঅ' কৰিলোঁ, কিন্তু ভিতৰটোত পাৰিব বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰি, ভিডিঅ' এলাউ একেবাৰেই নাই তাত। সেইকাৰণে মই নুলিয়ালোঁ মোবাইল। আৰু এনেকৈ এয়া গুহাটোৰ লাষ্টলৈকে যিমানখিনি পাৰোঁ কেপচাৰ কৰিলোঁ। বাহিৰত এনেকৈ ডাঙৰ হনুমান এজন আছে, তাতো গৈ সেৱা কৰিলোঁ। আপোনালোকে হয়তো ভিডিঅ'ত ভৰিকেইটাহে দেখিছে, কিন্তু বহুত ওখ, বহুত ডাঙৰ, আৰু সেইকাৰণে আপোনালোকে এনেকৈ দেখিছে। মই বাৰু পিছত আপোনালোকক ভালকৈ দেখাই আছোঁ। আৰু ইয়াতে সন্ধিয়া টাইমত আৰতি হৈ আছিলে, আমি আৰতিও শুনিলোঁ, হনুমান চালিচাও পঢ়িলোঁ। আহি সঁচাকৈ মনটো বহুতেই বেছি ভাল লাগিলে। আৰু এয়া দেখিছেনে, ইমান ওখ হনুমানজন। আৰু বাহিৰত যে লাগি থাকে দোকানবিলাক, তাৰ পৰা মই এটা মামাৰ কাৰণে হনুমানৰ লকেট ল'লোঁ। যিহেতু মামাই হনুমান বহুত ভাল পায়, বহুত মানেও, সেইকাৰণে মই লকেট এটা ল'লোঁ। ভাবিলোঁ মামাৰ কাৰণে এইটোৱে বেষ্ট গিফ্ট হ'ব। আৰু আজি ভিডিঅ'টো ইমানেই, বাই বাই।